ব্ৰিজ খহি গ'ল কিন্তু এখন টিউপাল দি দায়িত্ব সামৰিলে PWD বিভাগে। বকতাৰ আপোনালোকে নিশ্চয় গম পাইছে সোণপুৰা চেপন অৰ্থাৎ চেপন সোণপুৰা সংযোগী মাত্ৰ এখনেই দলং যিখন দিচাঙৰ ওপৰত আছে আৰু দিচাং নদীৰ ওপৰত থকা দলংখনৰ মাজতে হঠাৎ খহি পৰাৰ পাছতেই সাধাৰণ লোকসকল অহা যোৱা কৰিবৰ বাবে এখন যি বেইলি ব্ৰিজ নিৰ্মাণ কৰা হৈছিলে সেই ব্ৰিজৰো এতিয়া অৱস্থা বেয়া হৈ পৰিছে। তথৈব হৈ পৰিলে প্ৰায় এমাহ পূৰ্বে যিধৰণে ভাগি পৰিলে খহি গ'ল আৰু খহি যোৱাৰ লগে লগে ইয়াত যাতায়াত ব্যাহত হৈ পৰিলে। লঘু লঘু যান বাহন অৰ্থাৎ এতিয়া বাইক স্কুটি লৈহে যাব পৰা হৈছে আৰু তাৰ পাছতে PWD বিভাগে কি কৰিলে চাওক। PWD বিভাগে এখন টিউপাল দি তেওঁলোকে দায়িত্ব সামৰিলে আৰু সেই সময়ত যিধৰণে ঢাক ঢোল বজাইছিলে এই দলংখন মই দেখাইছোঁ দৃশ্যটো এইখিনি যেতিয়া ভাগিছিলে এইখন বনোৱাৰ সময়ত তেতিয়া এনেকুৱাকৈ ঢাক ঢোল বজোৱা হৈছিলে যে 3 বছৰৰ ভিতৰতে এই নতুন দলংখন নিৰ্মাণ কৰি উলিওৱা হ'ব অৰ্থাৎ 2025 চনৰ জুন মাহৰ ভিতৰত এখন নিৰ্মাণ কৰি ৰাইজৰ কাৰণে দিয়া হ'ব। কিন্তু দলংখন চাওক 2025 চনৰ জুন মাহত হ'বলগীয়া দলংখনৰ অৱস্থাটো চাওক। এয়া এই দলং এতিয়ালৈকে একো হোৱা নাই, ইয়াতে ৰৈ গ'ল আৰু যি ধৰণে ঢাক ঢোল বজায় যি ধৰণে ইমানে উন্নয়নৰ ফটা ঢোল বজায় আৰু এই ফটা ঢোলত চাওক আজি দলং এইদৰে ৰৈ পৰিল আৰু যিখন একমাত্ৰ দলং আছিলে যিখন দলঙৰ জৰিয়তে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ লগতে ইয়াৰ সম্পূৰ্ণৰূপে যি যাতায়াত ব্যৱস্থা এতিয়া ব্যাহত হৈ পৰিছে, প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই যিখন যদি ক'বলৈ যোৱা হয় বেইলি ব্ৰিজ এই ব্ৰিজখনৰ এতিয়া বৰ্তমান সময়ত যি তথৈব অৱস্থা আৰু এইখিনি খহি পৰিছে কেইদিনমানৰ পিছত সম্পূৰ্ণৰূপে এইটো খহি যোৱাৰ সম্ভাৱনা আছে, সম্ভাৱনা নুই কৰিব নোৱাৰি। তেনেস্থলত আজি পৰ্যন্ত কিন্তু কোনো এটা বিশেষ ব্যৱস্থা এই জনপ্ৰতিনিধি হওক কোনো বিভাগে লোৱা নাই, জনপ্ৰতিনিধিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে চাওক কিদৰে এতিয়া খহি গৈছে, খহি যোৱাৰ ফলত এতিয়া বাঁহ বান্ধি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে, ৰাইজৰ কথা শুনিবলৈ কাৰো আহৰি নাই আৰু সমান্তৰালভাৱে চাওক এতিয়া বাইক স্কুটি লৈ এই ৰাস্তাই অহা যোৱা কৰিব পাৰিছে, চাৰিচকীয়া গাড়ীটো আপুনি নিবই নোৱাৰে। এনেকুৱা এটা পৰ্যায়লৈ গতি কৰাৰ পাছতো আমাৰ ইয়াত যি ধৰণে উন্নয়নৰ ঢাক ঢোল বজোৱা হৈছে, উন্নয়নৰ ঢাক ঢোলত কোনোবাখিনিত যেন প্ৰকৃত যিটো উন্নয়ন সেই উন্নয়ন থমকি ৰৈছে। ইয়াৰে এটা প্ৰশস্ত স্বৰূপ যদি ক'বলৈ যোৱা হয় চাওক 2025 চনৰ জুন মাহত এইখন মুকলি হ'ব অৰ্থাৎ 3 বছৰৰ ভিতৰত মুকলি হ'ব বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত 3 বছৰ বুলি নকওঁৱেই, খুব কম সময়ৰ ভিতৰতে তেওঁলোকে মুকলি হ'ব বুলি সেই সময়ত ঢাক ঢোল বজাইছিলে আৰু সেই সময়ৰ ভিডিঅ'বোৰ চালে আপোনালোকে নিশ্চয় বুজি দিব। তাৰ পাছত আজি পৰ্যন্ত যিখন ব্ৰিজ 2025 চনৰ 22 তাৰিখে অৰ্থাৎ জুনৰ ভিতৰত হোৱা কথা আছিলে, জুন মাহৰ ভিতৰত হোৱা কথা আছিলে, সেই ব্ৰিজ আজি এইদৰে পৰি ৰ'ল। প্ৰতিদিনে এই দলঙৰ ওপৰেদি যিসকল লোক অহা যোৱা কৰে তেওঁলোকৰ এতিয়া অৱস্থা কি হৈছে এবাৰ ভাবি চাইছেনে? বিদ্যালয়লৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলে কি পৰ্যায়ত তেওঁলোকে বিদ্যালয় আহিব লগা হৈছে, যাব লগা হৈছে, কেনেকৈ গৈছে এইখিনি কথা এবাৰ ভাবি চাইছেনে? যিখন এতিয়া বেইলি ব্ৰিজ এইখনত যি লঘু যান বাহনৰ কাৰণে সুবিধা হোৱাকৈ আছিলে এইখনো এতিয়া খহি পৰাৰ ফলত এইখিনি দেখিছে, মই দেখাইছোঁ জুম কৰি, যিখিনি খহি পৰিছে কেইদিনমানৰ পিছত সম্পূৰ্ণৰূপে এইটো এঢলীয়া হৈ গুচি যাব, খহি যাব। তাৰ পাছত এই মানুহখিনি কেনেকৈ অহা যোৱা কৰিব আপোনালোকে ভাবি চাইছেনে? যিধৰণে এটা ৰাজনীতি কৰা হৈছে উন্নয়নৰ নামত, সেই যদি ৰাজনীতিৰ নামত প্ৰকৃত যদি উন্নয়ন হোৱা হ'লে আজিৰ ডেটত মানুহে এনেকৈ ৰাজপথলৈ আহিব লগা নহ'ল হয়। কি পৰ্যায়ত আচলতে কেনেকৈ উন্নয়ন কৰিছে, কি ধৰণৰ কাম কৰিছে এই কথাটো হয়তো আপোনালোকে নিশ্চয় বুজি উঠিছে আৰু ইয়াৰে উদাহৰণস্বৰূপে এইবোৰ আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াৰ ৰাইজে আমি এটাই কথা বুজিলোঁ, এই ৰাইজে এনেকুৱা তৰল ৰাজনীতি নিবিচাৰে, ৰাইজে বিচাৰে প্ৰকৃত উন্নয়ন। আজি বিজেপি হওক কংগ্ৰেছ হওক, বিজেপিয়ে যদি প্ৰকৃত উন্নয়ন কৰি ৰাজনীতি কৰে তাত কিন্তু কোনো মানুহে সমালোচনা নকৰে, সকলো মানুহে একচেপ্ট কৰিব। সমান্তৰালভাৱে কংগ্ৰেছেও যদি কোনো ৰাজনীতি নকৰাকৈ উন্নয়ন কৰে তেতিয়া একচেপ্ট কৰিব। কিন্তু ৰাজনীতিৰ নামত যদি আপোনালোকে এনেকুৱা ধৰণৰ ঢাক ঢোল বজাই মানুহক ঠগ প্ৰবঞ্চনা কৰিবলৈ হয়, এইদৰেই যিখন 2025 চনৰ জুন মাহত হোৱা দলং যদি এইদৰে এনেকৈ থৈ দিয়াৰ ফলত কিয় এনেকুৱা এটা ব্যৱস্থা আপোনালোকে কৰিছে বা কিয় সাধাৰণ ৰাইজক লৈ ৰাজনীতি কৰিছে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হয়। কাৰণ এইসকল লোক মই এতিয়া দেখাইছোঁ চাওক, এইসকল লোক প্ৰতিজনেই একোজন ভোটাৰ হয়, একোজন নাগৰিক। তেওঁলোকে নিজৰ মন পচন্দৰ জনপ্ৰতিনিধিক অঞ্চলটোৰ বাবে কাম কৰিব বুলি ভোট প্ৰদান কৰিছে আৰু তাৰ পাছতো আজি পৰ্যন্ত যদি জনপ্ৰতিনিধিসকলেও তেওঁলোকৰ সমস্যাক আওকাণ কৰে, এইধৰণে যদি তৰল ৰাজনীতি কৰে তেনেহ'লে কি হ'ব এবাৰ ভাবি চাওক। এইখিনি কথা এইটো কাৰণে কৰিছোঁ কাৰণ এই পথটোৰ জৰিয়তে এই পথটো এটা শ্বৰ্ট টাৰ্ম বুলি ক'ব লাগিব, মানে এটা শ্বৰ্ট ৱে বুলি ক'ব লাগিব, য'ত আপুনি নাজিৰা শিৱসাগৰ হৈ যদি আপোনালোকে ডিব্ৰুগড় যাব বিচাৰিছে চেপন সোণপুৰা এই সংযোগী পথটোৱে বহুখিনি সময় মানুহৰ উপকাৰ কৰে বা কম সময়তে আপোনালোকে ডিব্ৰুগড়লৈ যাব। অৰ্থাৎ কোনোবা চিকিৎসাৰ কাৰণে যদি কোনোবা মানুহ যায় এই পথটোৱেদি গ'লে সোনকালে কোনোবা যদি চিৰিয়াছ কণ্ডিশ্যন হয় তেওঁ এই বচাৰ চান্সটো বেছি থাকে। সেয়েহে এই পথটো কিমান প্ৰয়োজনীয় এইটো সকলোৱে বুজি উঠিছে। তাৰ পাছতো কিন্তু আজি পৰ্যন্ত এইদৰে অৱহেলা কৰি ৰখাটো আৰু ইয়াতকৈ এটা নিন্দনীয় বিষয় হৈছে য'ত PWD বিভাগে এখন টিউপালেৰে তেওঁলোকৰ দায়িত্ব সামৰিছে। ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে এইটো আপোনালোকে নিজে ভাবি চাওক। 2022 চনৰ 16 জানুৱাৰী তাৰিখে
চেপন সোণপৰা সংযোগী দিচাং দলঙৰ এটা অংশ খহি পৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত লঘু যান বাহন যাবৰ কাৰণে এখন বেইলি ব্ৰিজ নিৰ্মাণ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে 2022 আৰু 23 বৰ্ষত এখন দলং ইয়াত কাম শুভাৰম্ভ কৰিছিল কাম এতিয়া আৰম্ভ হৈ আছে চলি আছে কিন্তু তাতে এটা লক্ষ্য কৰিবলগীয়া কথা এই দলংখন ৰাইজৰ কাৰণে মুকলি কৰি দিম বুলি 2025 চনৰ আপোনাৰ 18 জুন তাৰিখে কৈছিলে যে ৰাইজৰ মাজত দি দিব প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু এতিয়া চাব এইটো স্থানীয় বিধায়কে কৈছিলে তাৰ লগে লগে যিবিলাক কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ জনাইছে আৰু পৰৱৰ্তী সময়ত 2025 চনৰ আপোনাৰ 13 আগষ্ট তাৰিখে দিচাং দলংখনৰ এটা মূৰ নদী পাৰ খহি পৰিলে আৰু খহি পৰাৰ পৰিপ্ৰেক্ষিতত লোকনিৰ্মাণ বিভাগ আছে এটা বিয়াগুম বিভাগ আছে এই বিয়াগুম বিভাগটোৱে কেৱল মাত্ৰ আপোনালোকে লক্ষ্য কৰিলে দেখিব এখন টিউপাল দি দায়িত্ব সামৰিব বিচাৰিছে আজি প্ৰায় এমাহ সময় হ'ল কিন্তু ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে চিকিৎসালয় যাবৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে একমাত্ৰ এইটো এটা মূল পথ আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সমস্যা আমি দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে বিকল্প পথ লৈ যাবলগীয়া হৈছে বিদ্যালয় যোৱাৰ কাৰণে পলম হৈছে আৰু সেইকাৰণে এটা জনসাধাৰণৰ যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে সেইকাৰণে আমি ৰাইজ ওলাই আহিছোঁ প্ৰতিবাদ জনাইছোঁ দাবী জনাইছোঁ যে চৰকাৰে আৰু প্ৰতিনিধিসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে ৰাইজৰ সুবিধাৰ কাৰণে ইয়াত পথৰ সুব্যৱস্থা কৰি দিয়ক এয়া আমাৰ দাবী শুনামতে জনপ্ৰতিনিধি আহিছিলে কিন্তু পৰিদৰ্শন কৰি গ'ল কিন্তু কাৰ্য ব্যৱস্থাটো এতিয়ালৈকে একো গ্ৰহণ কৰা হোৱা নাই ইয়াত কৰোঁ বুলি ক'লেতো পাৰে যে এমাহ হ'ল অন্য এক বেইলি ব্ৰিজ হ'লেও ব্যৱস্থা কৰি হ'লেও যাতায়াতৰ পথৰ মানে সুচল ব্যৱস্থা কৰিব পাৰিলেহেঁতেন কিন্তু আজিলৈকেতো একো কৰা নাই আৰু কেৱল মাত্ৰ এই যে আপোনাৰ লোকনিৰ্মাণ বিভাগ আছে তেওঁলোকে যে কেনেকুৱা ধৰণৰ আচহুৱা কাণ্ড এখন ত্ৰিপাল দি ইয়াত দায়িত্ব সামৰিছে এইটো আচলতে লজ্জাজনক কথা আৰু এটা কথা লক্ষ্য কৰিব এইটো যিটো মূল পথ চেপন সোণপৰা সংযোগী ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ গ'লে প্ৰায় 2-3 কিলোমিটাৰ হ'ব বৰিয়াগিবৰ কুকুৰা চোৱা বুলি কয় তাত গৰাখহনীয়া এটা ডাঙৰ সমস্যা একেবাৰে ৰাস্তাটোৰ কাষৰ পালেহি আৰু যদি বিচ্ছিন্ন হৈ যায় তেতিয়াহ'লে কিন্তু ৰাইজৰ সাংঘাতিক এটা সমস্যাৰ সৃষ্টি হ'ব কিন্তু সেই কামখিনিও অতি বহু বছৰৰ পৰা হ'বকৈ চলি আহিছে কাগজে পত্ৰই হৈ আছে বুলি কয় কাম চলি আছে বুলিয়ে কয় কিন্তু আজিলৈকেতো একো কাম হোৱা নাই গতিকে আমাৰ জনসাধাৰণৰ এটাই দাবী এই সমস্যাসমূহ জনপ্ৰতিনিধিয়ে বুজক তাৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষই এইবিলাক চকু ৰাখক তেতিয়াহে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব এইটোৱে আমাৰ স্পষ্ট দাবী ঠিক আছে অ'কে